Hare Krishna everyone. I am Kanishka Nagan and welcome back to Kanishka FC. তো কনিষ্কা এফ চি মই ইউটিউব চেনেলটোৰ নাম দিয়াৰ কাৰণ আছে আৰু তাতে মই যিটো মোৰ এবাউট আছে ডিছক্ৰিপশ্যনত আপোনালোক পঢ়িলে গম পাব যে মই কেলে কনিষ্কা এফ চি বুলি কৈছোঁ। কনিষ্কা ফাইনেন্সিয়েল ক্লাব বুলি আছে আৰু ডিটেইলছত আছে, পঢ়িলে আপোনালোক ভালকৈ গম পাব তাতে। তো আজিৰ ভিডিঅ'টো 5টা প্ৰকাৰৰ, যিটো থাম্বনেইলত লিখা আছে না 5 প্ৰকাৰৰ মানে কি ট্ৰেডিং, 5 প্ৰকাৰ ট্ৰেডিঙৰ বিষয়ে মই ক'ম ইয়াতে ভিডিঅ'টোতে। তো 5 এনে ট্ৰেডিংটো মানে যিবিলাক মেইন ট্ৰেডিং হয়, মানে ট্ৰেডিঙৰ যিবিলাক প্ৰচেছ হয় 5টা আছে, সেই 5টা আজি এক্সপ্লেইন কৰিম ভালকৈ। মই ডিটেইলছত আপোনালোকক ইনফৰ্মেশ্যনবিলাক দিবলৈ ট্ৰাই কৰিম। আৰু দিয়াৰ আগতে মই শ্বেয়াৰ মাৰ্কেট কি হয়, শ্বেয়াৰ মাৰ্কেট বা ষ্টক মাৰ্কেট কি হয় অলপ ডিটেইলছত অলপ দিবলৈ চেষ্টা কৰিম। চিম্পল লেংগুৱেজত দিম আৰু কি বুলি কয় একেবাৰে চিম্পলকৈ দিম যে বুজিব পাৰিব আপোনালোক, মানে ৰিলেট কৰিব পাৰে। কাৰণ মেক্সিমাম মানুহ আজিকালি কি বুলি কয় শ্বেয়াৰ মাৰ্কেটক এটা জুৱা বুলি কয়, এটা গেম্বলিং বুলি কয়। গেম্বলিং কি হয়, গেম্বলিং ফাৰ্ষ্ট গেম্বলিংটো বুজাই দিওঁ। গেম্বলিং কি হয়, যিটো বস্তু আমি চাব নোৱাৰোঁ সেইটোক কয় গেম্বলিং। এতিয়া যেনেকুৱা দিৱালী বা কাচিনোবিলাকত যেনেকুৱা গেম্বলিং হয়, তাত কি হয় যিকোনো বস্তু এটা যদি পইচা কোনোবা খেলে তেতিয়া কি বুলি কয় চাব নোৱাৰে যে কি উঠিব, নাম্বাৰটো কি ওলাব চাব নোৱাৰে। তো শ্বেয়াৰ মাৰ্কেটত কি হয় আপুনি ষ্টকবিলাকৰ মানে কি ফাণ্ডামেণ্টেল চাব পাৰে, টেকনিকেল এনালিচিছ চাব পাৰে। ষ্টকবিলাক যদি উঠিব তো কি কাৰণে উঠিব সেই কুৱেশ্যনটো নিজকে সুধিব লাগে। আমি নিজে যদি আমি যে ট্ৰেডাৰ হয় বা ইনভেষ্টৰ হয় তেতিয়াহ'লে আমি যদি পইচা আমি যদি বনাব বিচাৰোঁ, ভাল এটা ৱেল্থ জেনেৰেট কৰিব যদি বিচাৰোঁ আমি শ্বেয়াৰ মাৰ্কেটত, তেতিয়াহ'লে আমি ফাণ্ডামেণ্টেল এনালাইচিছ কৰিবলৈ আমি শিকিব লাগে। তো মই ফাণ্ডামেণ্টেল এনালাইচিছৰো মোৰ 109টা চেপ্টাৰৰ এটা মই বুকছ লিখি আছোঁ আৰু বহুত সোনকালে আহিব এইটো। এটা মই চামাৰী হিচাপত ক্লিপ এটা দিবলৈ চেষ্টা কৰিম ইয়াতে। নেক্সট যিবিলাক মোৰ ভিডিঅ' আহিব সেইবিলাকত ষ্টেপ বাই ষ্টেপ মই দি থাকিম। তো এতিয়া মই ক'ব বিচাৰিছোঁ কি গেম্বলিং হৈ গ'ল কি যিটো বস্তু আমি নোচোৱাকৈ ল'লোঁ সেইটো হৈ গ'ল গেম্বলিং। যেনেকৈ আমি যদি গৈছোঁ বজাৰ, এটা 100 কেজি বেগ মানে আলু কেজি বেগ এটা যদি আমি ল'ম এইটোক 1 কুইণ্টেল বুলি কয়। সেই 100 কেজি থকা বেগটোৰ ভিতৰত কিমান আলু বেয়া ওলাব কোনে গম পায় ন? তো সেইটো কাৰণে যদি আমি মানে 1 কেজি চাই যদি ল'ম আমি, তেতিয়া কি হ'ব, সেইটো হ'ব ফাণ্ডামেণ্টেল এনালাইচিছ। আৰু যিটো নোচোৱাকৈ লৈ ল'লোঁ, ওপৰে চালোঁ ভাল আছে আলুটো, ঘৰত গৈ চালোঁ 10 কেজি 20 কেজি আলু বেয়া হৈ গ'ল, সেইটো হৈ গ'ল গেম্বলিং। মানে যিটো বস্তু আমি নোচোৱাকৈ যদি ক'ৰবাত আমি টাইম দিম বা আমি ডিচিশ্যন এটা ল'ম, ভাল কিবা এটা ইনভেষ্টমেণ্ট কৰিম, যদি বেয়া ওলাই যায় সেইটো হৈছে গেম্বলিং হৈ যায়। তো শ্বেয়াৰ মাৰ্কেট কেতিয়াও গেম্বলিং হ'ব নোৱাৰে। শ্বেয়াৰ মাৰ্কেটক আমি এজ এ বিজনেছ হিচাপে ল'ব পাৰোঁ। আৰু বিজনেছ হিচাপে ল'লে মানে কি বুলি কয় আপুনি ইয়াত পইচা মানে কি বনাব পাৰিব, প্ৰফিট জেনেৰেট কৰিব পাৰিব, ভাল এটা কেৰিয়াৰ এটা এষ্টাব্লিছ কৰিব পাৰিব আৰু নিজৰ এটা পৰ্টফলিঅ' এটা বনাব পাৰিব। এটা পৰ্টফলিঅ' কি হয় নেক্সট লাহে লাহে আমি এইবিলাক ক্লাছ নেক্সট এটা ভিডিঅ'বিলাকত মই দিবলৈ চেষ্টা কৰিম। আজি শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে অলপ কৈছোঁ। যেনেকুৱা এটা আমাৰ বজাৰ থাকে, যেনেকুৱা মেক্সিমাম ফেমিলিৰ ঘৰৰ ওচৰতে ডেইলি বজাৰ থাকে বা ডাঙৰ এটা সাপ্তাহিক বজাৰ থাকে। সেই সাপ্তাহিক বজাৰত যেনেকুৱা পাচলি বিক্ৰী হয় বা কাপোৰ বিক্ৰী হয় বা জোতা বিক্ৰী হয়, বহুত বিভিন্ন ধৰণৰ বস্তু বিক্ৰী হয় মানে। তো সেইবিলাক বস্তু আমি কিনিবলৈ যাওঁ। ছাপোজ মই যদি 1000ৰ পাচলি কিনিলোগৈ আমাৰ শনিবৰীয়া যিটো আমাৰ মানে উইকলি বজাৰ হয়, সাপ্তাহিক বজাৰ হয়, তাৰ পৰা 1000ৰ বস্তু মই পাৰ্চেছ কৰিলোঁ, যিকোনো পাচলি মই পাৰ্চেছ কৰিলোঁ আৰু আমাৰ ঘৰৰ ওচৰত আহি যিটো ডেইলি মাৰ্কেট হয় তাত মই বিকি দিলোঁ। তো বিকি মোৰ যদি প্ৰফিট হৈছে 500 টকা, তো মই লগালগ আৰু গুচি গ'লোঁ, নেক্সট ডে গুচি গ'লোঁ আৰু নেক্সট ডে মই পাৰ্চেছ কৰিলোঁ 1000 আৰু 500 প্ৰফিট হ'ল। তো শ্বেয়াৰ মাৰ্কেটত তেনেকুৱাই হয়, মানে ষ্টকবিলাক কিনিব লাগে কম দামত, বেছি দামত বিকিব লাগে। তো ইয়াতে মানে কি আপুনি বাই কৰি ইনকাম কৰিব পাৰে, চেল কৰি ইনকাম কৰিব পাৰে, এনেকুৱা অপশ্যন থাকে। আৰু যদি অপশ্যনত যদি ট্ৰেডিং কৰে তেতিয়াহ'লে মানে আপুনি যদি মাৰ্কেট ডাউন হ'ব তেতিয়াও আপুনি পুট ছাইডে বাই কৰি ইনকাম বনাব পাৰিব। আৰু যেতিয়া মানে মাৰ্কেট যেতিয়া উঠিব, মানে ভাল বুলিছ কেণ্ডেলষ্টিক যেতিয়া হ'ব, তেতিয়া আপুনি মানে কল ছাইডে ছাইডে আপুনি বাই কৰি মানে প্ৰফিট জেনেৰেট কৰিব পাৰিব। এতিয়া 5টা প্ৰকাৰ যিটো মই কৈছোঁ থাম্বনেইলত দিছোঁ, 5টা প্ৰকাৰৰ ট্ৰেডিং আছে। সেই 5টা প্ৰকাৰৰ ট্ৰেডিং মই এটাকে আপোনাৰ ওচৰত এতিয়া মই ভালকৈ ডিটেইলছত ট্ৰাই কৰিম এক্সপ্লেইন কৰিব কাৰণে। ভিডিঅ'টো অলপ দীঘল হ'লেও মন দি চাব, পাৰিলে নোটবুক লৈ লওক, নোট কৰি ল'ব 5টা টপিক। প্ৰথম টপিকটো হৈ গ'ল স্কেল্পিং, মানে যিটো ট্ৰেডিঙৰ প্ৰকাৰ, মানে ফাৰ্ষ্ট নাম্বাৰ 1 কি হৈ গ'ল স্কেল্পিং। এতিয়া স্কেল্পিং কোনে কৰে মানে কি, কোনোবা বেছি পইচা থাকিলেও স্কেল্পিং কৰিব পাৰি, কম পইচা থাকিলেও স্কেল্পিং কৰিব। স্কেল্পিং কোনটো কয়, একটা কেণ্ডেলত যিটো প্ৰফিট হয় আৰু ওলাই যায়, মানে 1 মিনিটমান যিটো ট্ৰেডিং হয়, যিটো
মানে ষ্টক বা যেটো অপশনৰ ষ্ট্ৰাইক প্ৰাইস যদি বাই আৰু সেল কৰোতে যদি 1 মিনিট লগাই 1 মিনিটৰ ভিতৰতে যদি ওলাই যায় পজিশনটো নিজৰ মানে কি এক্সিট মাৰি ওলাই যায় বুক কৰি লৈ প্ৰফিট বা লছটো হেতু কই স্কেলপিং এটা বুজি পাইছে তো স্কেলপিং একেবাৰে সিম্পলত কৈছো স্কেলপিং টো হৈ গল কি 1 মিনিট ওয়েট 1 মিনিট থাকিব লাগে মাৰ্কেটত বেছি নহয় মানে জাস্ট বাই কৰিলো বাই কৰাৰ লগে 1 মিনিট হোৱাৰ লগে প্ৰফিট লছ যি হল ওলাই দিলো হেতু কই স্কেলপিং মানে বেছি লছও নহব বেছি লাভও নহব লাভ হলে বহুত লাভ হ'ব থাকে চান্স কাৰণ যদি কোয়ান্টিটি বহুত লয় যদি আপুনি 1000 কোয়ান্টিটি লৈছে আৰু যদি 1 মিনিটৰ ভিতৰত যদি 10 টকা বাঢ়িছে তেতিয়াহলে আপোনাৰ 10000 প্ৰফিট তো তেনেকুৱা টাইপৰ স্কেলপিং তো মই সিম্পল অলপ ডিটেইলছত ইয়াত দিবলৈ চেষ্টা কৰিলো যদি কিবা আপোনালোক যদি মানে বুজি পোৱা যদি অলপ প্ৰবলেম হয় তেতিয়াহলে মই উইকলি অফলাইন মই ট্ৰেনিং লওঁ সেই তাতে কিবা এটা মিনিমাম এটা ফিজ লম মই মিনিমাম 1000 ৰ ভিতৰতে মই মিনিমাম এটা ফিজ লম আৰু অফলাইন ডাইৰেক্ট এনেকা বহি একেলগে আমি হ্যান্ড হোল্ডিং কৰিম আৰু মই বুজাবলৈ চেষ্টা কৰিম যে শেয়াৰ মাৰ্কেট কি হয় কেনেকৈ ট্ৰেডিং কৰিবলৈ কোনটো পজিশন ল'ব লাগে আৰু তাৰ কাৰণে আপুনি মোক ফোন কৰিব পাৰিব 7002350580 আৰু মই নেক্সট ভিডিও বিলাকত কৈছো যে মই মোৰ কেনেকুৱা সাৰ্টিফিকেট আছে মই কি ষ্টাডি কৰিছো বা কোনটো ব্ৰোকাৰৰ থ্ৰুদি মই কাম কৰিছো আমাৰ ব্ৰোকাৰটো হৈ গল কি এক্সিস ডাইৰেক্ট এতিয়া 1 নম্বৰ প্ৰকাৰটো কৈ দিলো কি ট্ৰেডিংৰ স্কেলপিং এটা 2 নম্বৰটো কম ডে ট্ৰেডিং মানে কি বাই আৰু সেল মানে কি একেদিনা আজি ৰাতিপুৱা বাই কৰিলো আজি মানে কি 3:30 ভিতৰত 9:15 মাৰ্কেট ওপেন হয় 3:30 শেষ হয় বাই কৰিলো 9:15 বা 9:10 এনেকা মানে কি বুলি কয় 10টা বজা বা 9টা 15 এনেকা বাই কৰিলো আৰু 3:30 বা 3টা বজাত মানে একেদিনা যেটো বাই কৰি উলিয়াই দিয়ে যিবিলাক ষ্টক হেতু কয় ডে ট্ৰেডিং একেবাৰে সিম্পল আৰু কেনেকৈ কি প্ৰফিট হয় হেবিলাক পাছত কম এটা ডে মানে কি পাঁচটা প্ৰকাৰ অলপ বুজাব চেষ্টা কৰিম স্কেলপিংটো বুজি পালে 1 মিনিটতে ওলাই আর ডে ট্রেডিং কি এদিনতে ওলাব লাগিব ঠিক আছে নেক্সট এতিয়া আমাৰ 3 নম্বৰ হৈ গল 3 নম্বৰ হৈ গল সুইং ট্রেডিং সাগে নামটো বহুত শুনিছে সুইং ট্রেডিংটো কি কৰে মানুহে সুইং ট্রেডিংটো মানে এক সপ্তাহলৈকে হোল্ড কৰে সাপোজ কোনোবা 1 লাখ টকাৰ ষ্টক দুটা কিনিছে আৰু এক সপ্তাহলৈকে টাৰ্গেট থৈছে যে মই এক সপ্তাহলৈকে গম পাম মই যে এক সপ্তাহত ইমান বাঢ়িব তো এক সুইং ট্রেডিংত মানে কি লস হ'বলৈ চান্স কম থাকে যদি আপুনি ভালকে ফান্ডামেন্টাল যদি এনালাইসিস কৰি লৈছে আৰু ষ্টকবিলাক যদি পারচেজ কৰিছে আৰু এক সপ্তাহলৈকে ওয়েট কৰে তো ভাল এটা মুভমেন্ট হয় এক সপ্তাহত ভাল মুভমেন্ট হয় যেটো মানে 1 উইকৰ ভিতৰত যেটো মানে পজিশন এক্সিট কৰা হয় হেতু কয় সুইং ট্রেডিং 3 নম্বৰ হৈ গল সুইং ট্রেডিং এটা 4 নম্বৰ হৈ গল ট্রেন্ড যেটো ট্রেন্ড আহে যে ট্রেন্ড ট্রেডিং মানে ট্রেন্ড এটা আহে মানে কি যিকোনো এটা ষ্টক বাই এন্ড সেল কৰিব হলে মানে কি এটা ট্রেন্ড থাকে এটা এক মাহৰ ভিতৰতে মানে ট্রেন্ড থাকে আপ ট্রেন্ড থাকে ডাউন ট্রেন্ড থাকে সাইডওয়ে থাকে এনেকা থাকে তো ট্রেন্ড ট্রেডিংৰ মানে কি টাইম টু ইকুয়াল 1 month লৈকে মানে কি হোল্ড কৰি থব পাৰি এটা নাম্বার 1 কি কলো মই স্কেলপিং নাম্বার 2 কলো ডে ট্রেডিং নাম্বার 3 কলো সুইং ট্রেডিং আৰু নাম্বার 4 কলো কি ট্রেন্ড ট্রেডিং তো ট্রেন্ড ট্রেডিং 1 month লৈকে ডিউৰেচন থাকে 1 month লৈকে আপুনি ষ্টকটো হোল্ড কৰিব পাৰে ঠিক আছে আৰু নাম্বার 5 টো হৈ গল পজিশনাল ট্রেডিং এটা পজিশনাল ট্রেডিং কোনবিলাক হয় যেনেকা কোনোবা 1 বছৰ 2 বছৰ এনেকা ওয়েট কৰে মানে পজিশন লৈ বহি থাকে যেনেকা সাপোজ এতিয়া সুজলন চলি আছে 40 টকা 42 টকা সুজলন কোম্পানী চলি আছে মই নিউজতে চাইছিলো ৰিসেন্টলি 2-3 দিন হৈছে মহিলা এগৰাকী সুজলন বাই কৰিছিল 10 টকাত 3000 ষ্টক মানে শেয়াৰ বাই কৰিছিল সুজলনৰ 3000 বাই কৰিছিল 3000 কোয়ান্টিটি তো এটো 90 নে 93000 প্ৰফিট দেখাইছে এতিয়া মানে 30 টকা মান প্ৰফিট হৈছে মানুহগৰাকী মহিলাগৰাকী কমসে কম বেছি নহয় 6 মাহ মান এতিয়ালৈকে হৈছে ওয়েট কৰা পজিশনত মানে কি হোল্ড কৰি থৈ দিয়া তো পাঁচটা প্ৰকাৰ কৰো ফাৰ্স্ট প্ৰকাৰ কি কলো স্কেলপিং 1 মিনিটত কৰা হয় যিকোনো ষ্টক বা অপচনৰ যিকোনো স্ট্ৰাইক প্ৰাইস হয় 1 মিনিটৰ ভিতৰত যেটো ওলাই দিয়া হয় এটো কয় স্কেলপিং সামাৰি দি দিছো কি কি হয় 2 নম্বৰ হল ডে ট্রেডিং যেটো মানে 9:15 মার্কেট ওপেন হয় 9:15 পৰা 3:30 ৰ ভিতৰতে মানে এক দিনৰ ভিতৰত যেটো ষ্টক বা অপচন আমি বাই কৰি এক দিনত ওলাই যায় এটো কয় ডে ট্রেডিং নাম্বার 3 হল সুইং ট্রেডিং 1 উইক লৈকে হোল্ড কৰাটোকে সুইং ট্রেডিং কোৱা হয় আৰু নাম্বার 4 হল ট্রেন্ড যেটো ট্রেন্ড ট্রেডিংৰ ডিউৰেচনটো মানে 1 month লৈকে চলি থাকে মানে ট্রেন্ড এটা যদি সাপোজ এতিয়া ইলেকশন হ'ব তো এটা ইলেকশন যদি ৰিজাল্ট অলপ ভাল নিউজ আহি যায় তেতিয়া মার্কেট মানে পুৰা বুলিশ থাকিব পুৰা ওপৰ উঠি থাকিব মানে কমপ্লিট মানে সদায় মানে এটা হাই কৰি থাকিব মানে তো তেতিয়া কি হ'ব হেতু 1 month 2 month লৈকে চলিব বেছি নথাকে মানে
এইটো ছিজনেল টাইপৰ মানে যেনেকুৱা গৰম দিনত গৰম লাগে ঠাণ্ডা দিনত ঠাণ্ডা দিয়ে তেনেকুৱা এক মাহ যিটো আমি ষ্টকক মানে হোল্ড কৰি থওঁ বা ফিউচাৰত যিটো আমি চেল কৰিম বুলি তুমি পজিশ্যনটো লগাই থওঁ সেইটোক কয় ট্ৰেণ্ড ট্ৰেডিং 1 month আৰু পজিশ্যনেল ট্ৰেডিংটো হৈ গ'ল 1 year মিনিমাম 1 yearলৈকে হোল্ড কৰি থোৱাটোকে কয় পজিশ্যনেল ট্ৰেডিং এইবিলাক মই ভিডিঅ'টোত পাৰিলে ট্ৰাই কৰিম অলপ এডিট কৰি দিম কোনবিলাক নামবিলাক দি দিম মই চিম্পলকৈ অলপ বুজাই দিলোঁ শ্বেয়াৰ মাৰ্কেট কি হয় এইটো বুজাই দিলোঁ এতিয়া শ্বেয়াৰ মাৰ্কেট কি হয় এইটো বাৰে বাৰে মই অলপ চিম্পলকৈ অলপ ক'বলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ' মোৰ আহিব বেংক নিফটিৰ ওপৰত বেংক নিফটিৰ ডিটেইলছত এক্সপ্লেইন কৰিম মই বেংক নিফটি কোনটো প্ৰাইচ ল'লে আমাৰ প্ৰফিট হ'ব কোনটো প্ৰাইচ ল'লে আমাৰ লছ হ'ব কোনটো প্ৰাইচ লৈ আমি মানে ছেফলি ট্ৰেড কৰিব পাৰিম আৰু এণ্ট্ৰি ক'ত ল'ব পাৰিম এক্সিট কেনেকুৱা ল'ম সেইবিলাক চব ইনফৰ্মেশ্যন দিবলৈ মই ট্ৰাই কৰিম মোৰ ভিডিঅ'বিলাকতে এতিয়া মই ইউটিউবত পূৰা এক্টিভ হৈ গৈছোঁ আৰু কোনোবা যদি ডিমেট একাউণ্ট খুলিব বিচাৰে বা ভালকৈ লাৰ্ণিং ল'ব বিচাৰে মোক ফোন কৰিব 7002350580 মোৰ মোবাইল নাম্বাৰ হ'ল এইটো ঠিক আছে থেংক ইউ হৰে কৃষ্ণ